আজিৰ পৰা 25-26 বছৰ আগত অসমৰ চাৰিওফালে অন্ধকাৰ আছিল। ৰাজ্যত অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ। সেই সময়ত কংগ্ৰেছ দলে সংগ্ৰাম কৰি চাৰিওফালে উন্নয়নৰ পোহৰ আনিলে আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে। আজি ইতিহাস ঘূৰি আহিছে, সেই সময়টো ঘূৰি আহিছে, সেই গধুৰ দায়িত্ব ঘূৰি আহিছে। মানুহে গম পাই গৈছে যে যদি আমাক বিজেপি দলৰ পৰা পৰিত্ৰাণ লাগে, যদি আমাৰ বিজেপি দলৰ বিকল্প লাগে, যদি অসমৰ মানুহৰ মুখখনৰ ওপৰত হাঁহি ঘূৰাই নিব লাগে, তেতিয়া সন্মুখত থকা বিধানসভা নিৰ্বাচনত আমাক কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব লাগিব। मंच पर उपस्थित आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, जितेंद्र सिंह जी, आज कांग्रेस के कंधों पर एक महत्वपूर्ण जिम्मेवारी है, क्योंकि आज असम में जो डर और दहशत का जो वातावरण है, इस डर और दहशत के वातावरण से अगर लोगों को कोई मुक्ति दिला सकता है तो वो सिर्फ और सिर्फ कांग्रेस पार्टी है।